মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আমি ৬ নম্বৰ অংকটোৰ বিষয়ে আলোচনা কৰোঁ আহা। ৬ নম্বৰ অংকটো কি কৰিবলৈ কোৱা হৈছে চোৱা। তলৰ সংখ্যাবোৰ চুটিকৈ লিখা। আমি আগতে শিকিছোঁ বিস্তাৰ কৰা অৰ্থাৎ বহলাই লিখিবলৈ। এতিয়া ইয়াত আমাক কৈছে চুটিকৈ লিখিবলৈ। তেনেই সহজ, আমি ইমান মূৰ নুঘুমাওঁ, চুটিকৈ কৰি দিলেই হ'ব। কেনেকৈ কৰিম চোৱা। প্ৰথমতে কি কৰিবা তোমালোকে, ক নম্বৰ অংকটো কেনেকৈ কৰিম চোৱা। প্ৰথমতে কি কৰিবা, সমাধান লিখি ল'বা। সমাধান, হয় নহয়? আমি অংক এটা সমাধান কৰোঁ। প্ৰথম কি কৰিবা, ৮টো লিখি ল'ম দেই। তাৰপিছত ৮ৰ পাছত কেইটা শূন্য আছে হিচাপ কৰিম। ১, ২, ৩, ৪, ৫, ৬। ৬টা হ'ল নহয়। এতিয়া ইয়াৰ পাছৰ সংখ্যাটো আমি হিচাপ কৰিম কেইঘৰ আছে। ১, ২, ৩, ৪, ৫, ৬। অৰ্থাৎ এঘৰ, দুঘৰ, তিনিঘৰ, চাৰিঘৰ, পাঁচঘৰ, ছঘৰ। এঘৰ, দুঘৰ, তিনিঘৰ, চাৰিঘৰ, পাঁচঘৰ, ছঘৰ। তাৰমানে এতিয়া কি হ'ল, ৩টো ৬ ঘৰত সোমাই যাব। হ'ব। এতিয়া কিমান থাকিলে, ইয়াৰলৈকে হৈ গৈছিলে। এতিয়া কিমান থাকিলে, এতিয়া আমি ৬ ঘৰত ৩টো সোমাই গ'ল নহয়। এতিয়া ৩টোৰ পাছত চাম শূন্য কেইটা আছে। ১, ২, ৩, ৪, ৫। ৫টা শূন্য আছে। এই পাছৰ সংখ্যাটো চাম কেইঘৰ আছে। ১, ২, ৩, ৪, ৫। তাৰমানে এই পিছৰ ৫ নম্বৰ সংখ্যাটো শূন্যত কি হৈ যাব, ৪ সোমাই যাব। ৪ সোমাই গ'ল। এতিয়া চোৱা, ইয়াত কেইঘৰ আছে, এঘৰ, দুঘৰ, তিনিঘৰ, চাৰিঘৰ। ইয়াত কেইঘৰ আছে চোৱা, এঘৰ, দুঘৰ, তিনিঘৰ, চাৰিঘৰ। তাৰমানে এই ৪ৰ পাছৰ শূন্যটোত ২টো সোমাই যাব। হ'ল। তাৰপিছত চোৱা, ২ৰ ২ আছে নহয়, ইয়াৰ পাছত কেইটা শূন্য আছে চোৱা, ১, ২, ৩টা। তাৰমানে কেইঘৰ হ'ব, এঘৰ, দুঘৰ, তিনিঘৰ। তাৰমানে ৪টো এতিয়া সোমাই যাব। এতিয়া ৪ৰ পাছত চোৱা কেইটা শূন্য আছে, ২টা, ১, ২টা। তাৰমানে এই ২টা ঘৰ, তাৰমানে ৩টো সোমাই যাব। হ'ল। তাৰপিছত কি থাকিলে, এই শূন্য এঘৰ, তাৰমানে ই আছে ৫টো, ইয়াত সোমাই যাব। হ'ল। এই ধৰণে আমি চুটি নিয়মত লিখি দিলোঁ। কথাটো বুজি পাইছা নহয়? প্ৰথমতে হিচাপ কৰিবা ইয়াত কেইঘৰ আছে। এঘৰ, দুঘৰ, তিনিঘৰ, চাৰিঘৰ, পাঁচ। এঘৰ, দুঘৰ, তিনিঘৰ, চাৰিঘৰ, পাঁচঘৰ, ছঘৰ। তাৰমানে এঘৰ, দুঘৰ, তিনিঘৰ, চাৰিঘৰ, পাঁচঘৰ, ছঘৰ। তাৰমানে ৬ ঘৰত এইটো সোমাই গ'ল। অৰ্থাৎ এই শূন্যটোত ৩টো সোমাই গ'ল। হ'ল। এতিয়া থাকিলে ইয়াত কেইঘৰ থাকিলে, এঘৰ, দুঘৰ, তিনিঘৰ, চাৰিঘৰ, পাঁচঘৰ। অৰ্থাৎ ৩ পাছত কেইঘৰ আছিলে, ৫ ঘৰ। ইয়াত চাওঁ, এঘৰ, দুঘৰ, তিনিঘৰ, চাৰিঘৰ, ৫ ঘৰ। তাৰমানে ৫ ঘৰত আকৌ কি হ'ল, ৪টো সোমাই গ'ল এই ৩ পাছত। এতিয়া ৪ৰ পাছত কেইটা শূন্য আছে, কেইঘৰ আছে, এঘৰ, দুঘৰ, তিনিঘৰ, চাৰিঘৰ। তাৰমানে এঘৰ, দুঘৰ, তিনিঘৰ, চাৰিঘৰ। এই শূন্যটোত ২টো সোমাই গ'ল। ২ৰ পাছত কেইঘৰ থাকিল, এঘৰ, দুঘৰ, তিনিঘৰ। ৩ঘৰ থাকিল, তাত কেইঘৰ আছিলে, এঘৰ, দুঘৰ, তিনিঘৰ। এই ৪টো সোমাই গ'ল এই শূন্যটোত। তাৰপিছত কিমান থাকিলে, ৪ৰ পাছত দুঘৰ, হয় নহয়, এঘৰ, দুঘৰ। তাৰমানে এই ৩টো আহি এই ৪ৰ পাছৰ শূন্যটোত যোগ হৈ গ'ল, সোমাই গ'ল। তাৰপিছত কি থাকিলে, শূন্য। শূন্যটো এই ৫টো আহি সোমাই গ'ল। অৰ্থাৎ আমি এনেকৈ উলম্ব পদ্ধতিৰে আমি যোগ কৰিব পাৰোঁ। যোগ কৰিলে এই উত্তৰটো ওলাব। হ'ব নহয়? ধৰিব পাৰিছা? নেক্সটটো কেনেকৈ কৰিম চোৱা। নেক্সটটো তোমালোকে নিশ্চয় পাৰিবা, হয় নহয়? নিশ্চয় তোমালোকে পাৰিবা। নেক্সটটো চোৱা, সমাধান। কি লিখিম আমি প্ৰথম, কি কৈছিলোঁ আমি, ৬টো লিখিম, হয় নহয়? ৬। ৬ৰ পাছত চোৱা শূন্য কেইটা আছে, ১, ২, ৩, ৪, ৫, ৬, ৭টা। ১, ২, ৩, ৪, ৫, ৬, ৭টা। নেক্সটটো চাওঁ কেইটা আছে, ১, ২, ৩, ৪, ৫, ৬টা। এতিয়া চোৱা, ইয়াত হ'ল ৭টা, ইয়াত থাকিল কিমান, ৬টা। তাৰমানে
ইয়াত 6 ঘৰ ক'ত পৰিব চোৱা, এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ। ক'ত পৰিলে? ইয়াত 6 ঘৰ পৰিলে, মানে 4টো আহি ইয়াত সোমাব। এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ। এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ। তাৰমানে 6 ঘৰত সোমাব। শূন্য এটা লিখি ল'ব লাগিব, থাকি গ'ল নহয় শূন্য এটা। তেতিয়া 4 লাইন লিখিলা, আমি 4 লিখি ল'লো হ'ল। তাৰপিছত চোৱা, এতিয়া 4ৰ পাছত চাওঁ আমি, এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ। 5টা শূন্য আছে, ইয়াত চাওঁ কেইটা আছে, এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ। ইয়াত হৈ গৈছে হয় নাই, এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ। এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ। তাৰমানে এইটো শূন্যটো বহি গৈছে, ইয়াৰ পাছতে শূন্যটো সোমাই যাব। হ'ব, এতিয়া থাকিলে কিমান, তিনিঘৰ, এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ। এঘৰ, দুঘৰ, তিনিঘৰ আছে, ইয়াত কিমান আছে, 4 ঘৰ। 4টা শূন্য আছে, গতিকে ইয়াত কেইটা আছে, 3টা আছে। তাৰমানে এঘৰ, দুঘৰ, তিনিঘৰ, ইয়াতে সোমাব 8টো, গতিকে শূন্যটো কাটি ল'ব লাগিব এটা শূন্য। তাৰপিছত কিমান সোমালে, 8। তাৰপিছত এঘৰ, দুঘৰ, এঘৰ আছে, একটো আহি ই পাছৰটোত সোমাব, 80ৰ লগত থাকি গ'ল। হ'ল, এইটো ইয়াৰ উত্তৰটো। ধৰিব পাৰিছা যে আমি কি কৰিলো, আমি কৰিলো যে এই 4টোক ইয়াত যেতিয়া 60ৰ লগত যোগ কৰিম, চোৱা 60ৰ লগত যেতিয়া যোগ কৰিম, তেতিয়া কি হ'ব, এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰ, 7টা আছে, কিন্তু এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ। এতিয়া 1, 2, 3, 4, 5, 6, এই শূন্যটোত কি হ'ব, 4টো যোগ হ'ব। তেতিয়া এই শূন্যটো শূন্য হিচাপে বহিলে। আকৌ চোৱা, ইয়াত এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ। এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ, গতিকে ডাইৰেক্ট ইয়াত বহি গ'ল চিধাই। তাৰপিছত চোৱা, এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, এঘৰ, দুঘৰ, তিনিঘৰ, এঘৰ, দুঘৰ, তিনিঘৰ, ইয়াত 8টো বহিলে, শূন্যটো বহুৱাব লাগিব। তাৰপিছত ইয়াত কি কৰিলে, এঘৰ আছে, এঘৰ, এই 1টো বহি গ'ল। অৰ্থাৎ আমি উলম্ব পদ্ধতিত যদি আমি যোগ কৰি যাওঁ, তেতিয়াহ'লে এই ধৰণে উত্তৰটো পাম। হ'ব, ধৰিব পাৰিছা নহয় নিশ্চয়। এতিয়া শেষৰটো চাওঁ, না উলম্ব পদ্ধতি দেখুৱাই দিব লাগিব। গ নম্বৰটো চাওঁ, সমাধান। গ নম্বৰটো চোৱা, গ নম্বৰটো কিমান আছে, 2, 1, 2, 3, 4, 5, 6, 7, 8টা শূন্য আছে। ইয়াত কেইটা আছে, 1, 2, 3, 4, 5, 6, 7। বহাম 1, 2, 3, 4, 5, 6, 7, অৰ্থাৎ 2, 0, 4, হয় নহয়, এঘৰত আহিব, এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰ। এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰত 4টো আহিব। তাৰপিছত এতিয়া চাওঁ, এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ। এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ। এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ। তাৰমানে এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 6। তাৰপিছত চাওঁ, 6ৰ পাছত এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ। এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, 5 ঘৰ, 9। তাৰপিছত এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ। এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ, কিমান আছে, 5। তাৰপিছত এঘৰ, দুঘৰ, তিনিঘৰ, 4 ঘৰ। এঘৰ, দুঘৰ, তিনিঘৰ, এঘৰ, দুঘৰ, তিনিঘৰ, 4 বহিব। তাৰপিছত এঘৰ, দুঘৰ, দুঘৰ আছে, এঘৰ, দুঘৰ, এঘৰ, দুঘৰ, মানে 1। তাৰপিছত এঘৰ শূন্য 7, এইটো আমি চুটি নিয়মত এইদৰে লিখিলো। ধৰিব পাৰিছা নিশ্চয়। যদি উলম্ব পদ্ধতিত পাতি লোৱা, তেতিয়াহ'লে অংকটো দীঘল হয়। তোমালোকে এনেই কৰি চাব পাৰা, যে বুজিবৰ বাবে বা আমি কেনেকৈ পাতিছোঁ, সেইটো বুজিবৰ বাবে তোমালোকে এনে কৰি চাব পাৰা।
যদি আমি 8 পাতো, 8ৰ পাছত কেইটা শূন্য আছিলে? 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ। 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ হ'ল। তাৰপিছত 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ। 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ। অৰ্থাৎ মই এটা কৰি দেখুৱাই দিছোঁ উলম্ব পদ্ধতিত। এই ধৰণে আমি 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ। 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ। 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ। 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ। 1 ঘৰ 2 ঘৰ 3 ঘৰ। 1 ঘৰ 2 ঘৰ 3 ঘৰ। 1 ঘৰ 2 ঘৰ। তাৰপিছত 5। চুটি নিয়মত লিখা মানে ইহঁতক কি কৰিব লাগিব? যোগ কৰিব লাগিব। এই লাইনটোত যোগ হ'ব। শূন্যৰ লগত গোটেই যোগ কৰিলে কিমান হ'ব? 5 হ'ব। এই লাইনটোত যোগ হ'ব কিমান হ'ব? 3 হ'ব। এই লাইনটোত যোগ হ'ব কিমান হ'ব? 4 হ'ব। এই লাইনটো গোটেই যোগ হ'ব কিমান হ'ব? 2 হ'ব। কাৰণ শূন্যৰ লগত যিকোনো সংখ্যা যোগ কৰিলে সেই সংখ্যাই পাম। 0 লগত 4 লগত 0 যোগ কৰিলে 0 4। আকৌ 4 লগত 0 যোগ কৰিলে 4। অৰ্থাৎ এই সংখ্যাকেইটা যোগ কৰিলে 4। এইটো হ'লে মানে কিমান হ'ব? 3। এইটো কিমান হ'ব? 8। অৰ্থাৎ আমি সংখ্যাটো এইটো পালোঁ নহয়, এইটো। ঠিক তেনেদৰে এই সংখ্যাকেইটাও এনেকৈ পাম। আমি ইয়াত যিটো নিয়মত কৰিছোঁ সেই নিয়মত বৰ সহজ উপায়েৰে আমি কৰিব পাৰোঁ। গতিকে তোমালোকে এই ধৰণে বুজিবলৈ চেষ্টা কৰিবা অংকসমূহ। আৰু অংকসমূহ সাধাৰণতে প্ৰেক্টিচ কৰিব লাগিব। বিনা প্ৰেক্টিচত একো নহয়। যিমানে তোমালোকে প্ৰেক্টিচ কৰিবা অৰ্থাৎ অভ্যাস কৰিবা সিমানেই তোমালোকে তাত কি হ'ব? অগ্ৰগতি পাবা। অৰ্থাৎ ইয়াৰ ৰিজাল্টটো ভাল পাবা। গতিকে আজিলৈ হ'ব। যদি তোমালোকে মোৰ বক্তব্যসমূহ অৰ্থাৎ মোৰ অংকসমূহ পঢ়াৰ পদ্ধতি ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু কমেণ্টত জনাবা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে কৰি ল'বা, যাতে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকা আগলৈ। আজিলৈ হ'ব। থেংক ইউ।